হাওড়াঘাটত জামগুৰি মুণ্ডাগাঁৱত গৰু চুৰ আটক আৰক্ষীৰ গুলীচালনা। কাৰ্বি আংলং জিলা হাওড়াঘাট থানাৰ অন্তৰ্গত জামগুৰি মুণ্ডাগাঁৱত গৰু চুৰি কৰিবলৈ আহি হাওড়াঘাটত জামগুৰি মুণ্ডাগাঁৱত হাতেলোতে ধৰা পৰি ৰাইজৰ ৰোষত পৰে এজন গৰু চোৰ। এই ঘটনা সংঘটিত হোৱাৰ পিছত হাওড়াঘাট আৰক্ষীৰ এটা দল গৈ উত্তেজিত ৰাইজৰ কবলৰ পৰা যুৱকজনক উদ্ধাৰ কৰিবলৈ যায় যদিও এই ঘটনাই অধিক জটিল হৈ পৰে আৰু উত্তেজিত ৰাইজে ওলোটাই আৰক্ষীক প্ৰসাৰ কৰিবলৈ আহে আৰু শিল দলিয়ায়। গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হয় 3জনকৈ আৰক্ষী। পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক জটিল হোৱাত এই ঘটনাস্থলীত বকলীয়া আৰক্ষী, উত্তৰ বৰবিল আৰক্ষী আৰু হাওড়াঘাট আৰক্ষী উপস্থিত হৈ হাওড়াঘাট আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই গৰু চুৰি ঘটনাৰ লগত জড়িত আটকাধীন চোৰজনৰ নাম কুদুৰাম পৰ্টি। দৌৰিছিলে যে চোৰক দৌৰিব গৈছিলোঁ, তেতিয়া পুলিচবিলাকে আমাৰ ওপৰত আক্ৰমণ কৰিছে। তাৰপিছত আমি চোৰটো হৈ থাকে পুলিকৰ লগতো নাইনচাফি কৰিছে। বেয়াকে মাৰিছে মাৰিছে সিহঁতৰ পিষ্টলৰ লগতো মাৰিছে আৰু পিঠিটো আপোনালোকে চাইছে, গলিও ফুটাই দিছে। আমাক মাৰিবৰ কাৰণে গানটো ওলাইছিলে, আমি এইটো বিষয়টো জানিবলৈ চেষ্টা কৰিছিলোঁ। পিছত আকৌ আমাৰ ওপৰতে সিহঁতে আক্ৰমণ কৰি দিলে। কেইটা গৰু চুৰি হৈছিল যোৱাকালি 2টা গৰু চুৰি হৈছিলে। হাতে লোটে ধৰিছে নেকি? লৈছে আইনে ব্যৱস্থা কৰিব। এইটো গাঁৱৰ বহুত ল'ৰাক মাৰ খাইছে, বহুত ল'ৰাই মাৰ খাইছে, প্ৰায় 15-16 জন মাৰ খাইছে পুলিচৰ হাতৰ পৰা। পুলিচে লাঠি চাৰ্জ কৰি আছে, একদম উল্টা ফুল্টাকে মাৰি আছে পুলিচে। আমাৰ গাঁৱৰ যুৱকজনক 3টা গাড়ী পৰা আহিছে, হাওড়াঘাটৰ প্ৰথম আহিছে, নেক্সট টাইমত দেৱস্থান হ'ব, তাৰপিছত বকলিৰ পৰা দেৱস্থান, ক'ত 3টা গাড়ী আহিছে। কম হ'লেও 30জন মান পুলিচ আছিলে। 30জন মান পুলিচ হলেতো লাঠিটো চবৰ শূন্যলৈ গুলীচালনা কৰিছে। গুলীটো চলাইছে। ৰাইজে পুলিচক আক্ৰমণ কৰিছে নেকি? ৰাইজেতো পুলিচক আক্ৰমণ কৰা নাই। চুৰকেইটা আহিছিলে, গৰু খুলি লৈ গ'ল। কেইটা গৰু? 3টা গৰু। তাৰপিছত ধৰা খালে। লাষ্টত কেইজন ধৰা খাইছে? 3জন। তাৰপিছত পুলিচো আহিলে। ধৰা কেইজন খাইছে? বৰ্তমানত 1জন ধৰা খাইছে, আৰু বাকীটো 2জন ধৰা খনে পলাই গ'ল। আপোনালোকৰ গাঁৱত এনে চুৰি হৈ থাকে ন? প্ৰায় ভাগ হৈয়ে থাকে। এইটো বৰ্ডাৰ এৰিয়া হয়। বৰ্ডাৰ এৰিয়া নদীটো ওচৰতে আছে, তাত পটককৈ পাৰ হৈ আহি যায় সিহঁতে, ৰাতি লৈ যায়। এতিয়া যিটো ল'ৰা ধৰা খাইছে এইটো আপোনালোকৰ গাঁৱৰ ল'ৰা? এইটো এই জামুগুৰিৰ ল'ৰা। অৰ্থাৎ গাঁৱৰ ল'ৰা জড়িত হৈ আছে। তেতিয়াহেতো চান্স পায় না সিহঁতে, তেতিয়াহে চান্স পায়। গাঁৱৰ মানুহ নাথাকিলে চুৰ কেতিয়াও নহয়, জড়িত নহ'লে কেতিয়াও চুৰি নহয়। তাৰপিছত পুলিচৰ লগতো কিবা কিবি হৈছিল? পুলিচৰ লগত হৈছিলে তৰ্কাতৰ্কি, হোৱাৰ পিছত পুলিচেও গ'ল। একটা ফাইটিং কৰাৰ পিছত পাব্লিক। হাওড়াঘাটৰ পৰা ধৰ্মেন্দ্ৰ কাকলাৰীৰ ৰিপৰ্ট, DA365।